টেঙাখাটত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় কাৰ্যকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ টেঙাখাট বৰপুল স্থিত লাঙি গদাপানী ক্ষেত্ৰৰ টাই শিক্ষা আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰত মংগলবাৰে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা এই সভাত সভাপতিত্ব কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যুটীয়া সম্পাদক দীপজ্যোতি দুৱৰাই সভাত আগন্তুক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত ৰূপায়ণ কৰিবলগীয়া কাৰ্যসূচীৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰি বহুকেইটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সন্দৰ্ভত কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে এনেদৰে কয় আজি টেঙাখাটৰ টাই শিক্ষা আৰু সাংস্কৃতিক চৰ্চা কেন্দ্ৰত টাইপাৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গৈছে আৰু এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিছোঁ আৰু আলোচনাৰ অন্তত কেইটামান আমি সিদ্ধান্তত উপনীত হৈছোঁ বিশেষকৈ অহা 16 জুলাই তাৰিখে যোৰহাটত টাইপাৰ 29তম যি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আছে এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি প্ৰায় 3000 যুৱ প্ৰতিনিধি অংশগ্ৰহণেৰে আমি অনুষ্ঠিত কৰিম আৰু এইবাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত দুটা উল্লেখযোগ্য দিশ আছে ইয়াত হৈছে যে আমাৰ অসমৰ বিভিন্ন জিলা মহকুমা আৰু আঞ্চলিকৰ পৰা অহা প্ৰায় 3000 যুৱ প্ৰতিনিধিয়ে যুৱ দৰ্শন বুলি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু এই যুৱ দৰ্শনত কেইবাটাও বিষয় বিশেষকৈ জনগোষ্ঠীটোৰ সামাজিক সাংস্কৃতিক যি উত্তৰণ আৰু যুৱসকলৰ সমাজ সেৱাৰ ক্ষেত্ৰত ৰাজনীতিৰ ক্ষেত্ৰত অংশগ্ৰহণ আৰু যুৱসকলৰ ৰাষ্ট্ৰ নিৰ্মাণত যি ভূমিকা এই সন্দৰ্ভত এই যুৱ দৰ্শনত খুব গুৰুত্বপূৰ্ণভাৱে আমি আলোচনা কৰিম আৰু লগতে মুকলি সভাত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত আৰু অসমৰ স্বনামধন্য বৌদ্ধিক সমাজৰ উপস্থিতিত আমি এখন মুকলি সভা অনুষ্ঠিত কৰিম আৰু সেই মুকলি সভাত অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ওপৰত আলোচনা কৰা হ'ব আৰু লগতে এইবাৰ আমি আন্তৰ্জাতিক শিল্পীৰ দ্বাৰা তাত এটা বিশেষ সাংস্কৃতিক অনুষ্ঠান আমি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কৰিম থাইলেণ্ডৰ পৰা অহা ঠাই শিল্পীসকলৰ যোগেদি আমি ধ্ৰুপদী নৃত্য আৰু ঐতিহ্যপূৰ্ণ যি মহাকাব্যিক যি নাট্যৰূপ সেই নাট্যৰূপ এটা আমি থাইলেণ্ডৰ শিল্পীৰ যোগেদি তাত প্ৰদৰ্শনৰ এটা ব্যৱস্থা কৰিছোঁ আৰু লগতে টাই আহোমসকলৰ আৰু অন্যান্য জাতীয় জনগোষ্ঠীয় যিবিলাক আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক দল আছে এই জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহৰো তাত সাংস্কৃতিক অনুষ্ঠান থাকিব গতিকে আগন্তুক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ ওপৰত খুব গুৰুত্বপূৰ্ণ এটা আলোচনা হৈছে আৰু বিশেষভাৱে আমাৰ আলোচনা কৰা হৈছে জনজাতিকৰণৰ বিষয়টো গতিকে অহা 26 জুন তাৰিখৰ পৰা যি নৱনিৰ্বাচিত অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হ'ব এই অধিৱেশনতে আমাৰ টাই আহোম যুৱ পৰিষদৰ এটা প্ৰতিনিধি দল আৰু আমাৰ 6 জনগোষ্ঠীয় যৌথ মঞ্চৰ অন্যান্য সংগঠনসমূহৰ প্ৰতিনিধি দলৰ সৈতে আমি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰীকে ধৰি জনজাতিকৰণৰ ক্ষেত্ৰত যিবিলাক সংশ্লিষ্ট মন্ত্ৰালয় জড়িত আছে এই সকলোকে আমি এখন স্মাৰকপত্ৰ দিয়া এটা ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু লগতে আমি কেন্দ্ৰীয় চৰকাৰক এখন বিশেষ স্মাৰকপত্ৰ আমি এই অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনতে আমি প্ৰদান কৰিম যে অহা 15 আগষ্টৰ পূৰ্বেই এই জনজাতিকৰণৰ ক্ষেত্ৰত বিষয়টো ত্বৰান্বিত কৰিবৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আৰু জনগোষ্ঠীয় সংগঠনকেইটাৰ মাজত এটা ত্ৰিপাক্ষিক বৈঠকৰ আমি দাবী জনাম আমি আহ্বান জনাম আৰু 15 আগষ্টৰ পূৰ্বে যদি এই বৈঠকখন আহ্বান কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে নকৰে তেতিয়াহ'লে অনাগত স্বাধীনতা দিৱস আমি টাই আহোম যুৱ পৰিষদে আমি বৰ্জন কৰিম আৰু উক্ত দিনাই আমি চৰকাৰৰ বিৰুদ্ধে এটা তীব্ৰ আমি প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু আজি আমাৰ টাইপাৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কেইবাজনো সচেতন যুৱকে প্ৰায় ইয়াত 15জনমান সচেতন যুৱকে আজি যোগদান কৰিছে আৰু এই নৱপ্ৰজন্মৰ এই শক্তিশালী যুৱকসকলৰ অংশগ্ৰহণে অনাগত দিনত টাইপাৰ সংগ্ৰামী মজিয়াখন অধিক শক্তিশালী হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ সভাত টাইপাৰ আজীৱন উপদেষ্টা হৰেণ ফুকন ননী কুমাৰ গগৈ কাৰ্যকৰী সভাপতি ভৃগু হাতীমৰীয়া যুটীয়া সম্পাদক শোভন কোঁৱৰ উপ সভাপতি প্ৰসেনজিৎ গগৈ সহকাৰী সম্পাদক সুৰজ গগৈ ৰিবুল বৰগোহাঁই
মুখপাত্ৰ মানস প্ৰতিম গগৈ, সাংগঠনিক সম্পাদক কেশৱ ফুকনকে ধৰি বহুকেইজন কেন্দ্ৰীয় বিষয়ববীয়া, জিলা আৰু মহকুমা সমিতিসমূহৰ সভাপতি সম্পাদক উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সভাৰ অন্তত টাইপাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বৃহত্তৰ টেঙাখাত অঞ্চলৰ পৰা যোগদান কৰিব বিচৰা বহুকেইজন যুৱকৰ ভিতৰত ক্ৰমে মোহন প্ৰসাদ গগৈ, ইন্দ্ৰনীল গগৈ, বিতুপন গগৈ, ৰাজু বৰগোহাঁই, চিৰঞ্জিত ৰাজখোৱা আৰু হীৰেন গগৈয়ে টাইপাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে টাইপাৰত যোগদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।